আমাৰ স্বাস্থ্য কেনেকুৱা হ'ব হেয়া নিৰ্ভৰ কৰে আমি খোৱা খাদ্যৰ ওপৰত বেছিভাগ মানুহে খাদ্য খোৱাৰ সময়ত পানী খায় যেটো স্বাস্থ্যৰ বাবে ক্ষতিকৰ নমস্কাৰ প্ৰাগ ডিজিটেলৰ বিশেষ অনুষ্ঠান লাইফষ্টাইললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বেছিভাগ মানুহৰ খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ অভ্যাস থাকে যদি আপুনি ইয়াক স্বাস্থ্যৰ বাবে ভাল বুলি ভাবি আছে কিন্তু ই একেবাৰে স্বাস্থ্যৰ কাৰণে ভাল নহয় ই স্বাস্থ্যৰ ক্ষতি কৰি আছে ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল ভাটছে কয় যে আমি কিয় যিকোনো খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ পৰা বিৰত থাকিব লাগে খাদ্য খোৱাৰ সময়ত কিয় পানী খাব নালাগে তাৰ বাবে আমি প্ৰথমে হজম প্ৰক্ৰিয়াটো বুজিব লাগিব আসলতে খাদ্যখিনি মুখলৈ যোৱাৰ লগে লগে আপুনি ইয়াক চুবাই খাবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত আপোনাৰ গ্ৰন্থিবোৰে লেলাউতি উৎপন্ন কৰিবলৈ আৰম্ভ কৰে আমাৰ লেলাউতিত খাদ্য ভাঙি পেলোৱা এনজাইম থাকে তাৰ পিছত এই এনজাইমবোৰ পেটত থকা এচিডিটিক গেষ্ট্ৰিক ৰসৰ লগত মিহলি হৈ ডাঠ তৰল পদাৰ্থ গঠন কৰিবলৈ আৰম্ভ কৰে এই তৰল পদাৰ্থবোৰ ক্ষুদ্ৰান্তৰ মাজেৰে পাৰ হৈ পুষ্টিকৰ পদাৰ্থ শোষণ কৰিবলৈ আৰম্ভ কৰে নিয়মিতভাৱে পানী খালে শৰীৰক জলসিঞ্চিত কৰি ৰখাই নহয় পাচনতন্ত্ৰ উন্নত হয় কিন্তু খাদ্য খোৱাৰ সময়ত পানী খোৱাটো ভাল নহয় কাৰণ খাদ্যৰ লগতে তৰল পদাৰ্থই আমাৰ হজম শক্তিৰ ক্ষতি কৰে পানী খোৱাৰ ফলত পেটৰ এচিড আৰু পাচন এনজাইম পাতল হৈ পৰে যাৰ ফলত হজম শক্তি সহজ হৈ পৰে বুলি বহু লোকৰ মাজত এই কথা বিয়পি পৰে যদিও এয়া সম্পূৰ্ণ ভুল ইয়াৰ বিপৰীতে খাদ্য খোৱাৰ সময়ত পানী খালে পাচন প্ৰক্ৰিয়াত সমস্যাৰ সৃষ্টি হয় আন এক অসুবিধা হ'ল আপোনাৰ পেটটো ওলাই আহিবলৈ আৰম্ভ কৰে আৰু লাহে লাহে আপুনি শকত হ'বলৈ আৰম্ভ কৰে যাৰ ফলত শৰীৰৰ আকৃতি সম্পূৰ্ণৰূপে নষ্ট হৈ পৰে সাধাৰণতে প্ৰায়বোৰ স্বাস্থ্য বিশেষজ্ঞই খাদ্য খোৱাৰ লগে লগে পানী খোৱাৰ পৰা বিৰত থাকিব লাগে বুলি পৰামৰ্শ দিয়ে আধা ঘণ্টা খাদ্য খোৱাৰ পিছতে পানী খালে ভাল ইয়াৰ ফলত স্বাস্থ্য উন্নত হ'ব আৰু হজম শক্তিও ভাল হ'ব সেয়েহে আহাৰ গ্ৰহণ কৰাৰ সময়ত ভুলতো পানী নাখাব নহলে হ'ব স্বাস্থ্যৰ বৃহৎ ক্ষতি ধন্যবাদ সবিশেষ জানিবৰ বাবে চাই থাকক প্ৰাগ নিউজ ডিজিটেল